নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? এয়া ৰাতিপুৱাই শুই উঠি পেলাই হাতত বাহানডাল লৈ আহিছোঁ। এতিয়া বাহানডাল থৈ পেলাই অকণমান ব্যায়াম কৰি লৈছোঁ। ব্যায়াম কৰি ল'লে গাটো দিনটোলৈ ভাল লাগি থাকে। তাৰপিছত লাহে ধীৰে চোতালখন সাৰিম আৰু চোতালখনো বহুত ডাঙৰ গম পায়নে, সাৰোঁতে অকণমান সময় লাগে। এতিয়া মই এয়া সূৰ্য নমস্কাৰ কৰি লৈছোঁ। কৰি লোৱাৰ পাছতে চোতালখন সাৰিম। এইফালে এতিয়া চাহ খোৱা পৰ্বটো শেষ হৈছে। চাহ খোৱা পৰ্বৰ পাছতে আকৌ আহিব ৰাতিপুৱা ভাতৰ পৰ্বটো। আমাৰ ঘৰত আকৌ সকলোৱে ৰাতিপুৱা ভাতহে খায়, গতিকে এয়া চাহ খোৱা বাচন চাচন ধুই লৈ পেলাই আকৌ ভাতৰ কাৰণে যা যোগাৰ কৰিব লাগিব। আজি আকৌ ৰ'দটো ভালদৰে দিছে, গতিকে মায়ে আকৌ ধান কেইটামান মেলি দিম বুলি পেলাই কৈছিলে। মায়ে এয়া ধান মেলিবলৈ কাৰণে যা যোগাৰ চলাই আছে। ময়ো এয়া বাচনকেইটা ধুই পেলাই ধানখিনিত লাগি দিবগৈ লাগিব। তাৰ পাছতে খোৱা বোৱা কিবা কিবি কৰি থাকিম আৰু দিনটোলৈ আছে যেতিয়া। এইফালে এতিয়া মায়ে ধানখিনি উলিয়াই দিলে, মই আকৌ ধুনীয়াকৈ মেলি দিলোঁ। গোসাঁনী মোৰ ওচৰতে ৰখি ৰখি কৈ আছে তাইও বোলে ধান মেলিবলৈ মন গৈছে, গতিকে মোক ধান মেলিবলৈ দিবানে বুলি সুধি আছে। মই নালাগে বুলি কৈ আছোঁ, কাৰণ ধান কেনেবাকৈ কাণত সোমাবলৈ গ'লে হৈছে আৰু এটা চাউল সোমাওঁতে 1700 টকা খেদিবলগীয়া হৈছে। গতিকে নালাগে বুলি পেলাই এয়া মুখখনে বকি বকি মই ধানখিনি লৰাই আছোঁ। তাই আকৌ ফেষ্টি লাগি পেলাই সিফালে গৈ ষ্টেপত বহি আছেগৈ। এতিয়া যে কিমান অকণমানিতে খং অভিমান বা আৰু এইফালে দেখিছে ধানখিনি মেলি পেলাই থৈছোঁহে, ছাগলীকেইটা আহি পেলাই খাই আছেহি। ইহঁতকেইটাকো মানে বান্ধি থ'বগৈ লাগিব। আজি ভিডিঅ'টো চাই থাকিব দেই। আৰু আপোনালোকে আকৌ নাভাবিব এনেহে কামবোৰ কৰিছে, সকলোবোৰ ভিডিঅ' কৰি দেখুৱাই আছে বুলি। এটা কাৰণে দেখুৱাইছোঁ, এগৰাকী মহিলাই কিমানখিনি মানে আউল মাৰিব লগা হয়। ঘৰৰ খোৱা বোৱাৰ ধৰি পেলাই বাহিৰা কামখিনিতো আছেই, আৰু লগতে কাপোৰ কানি ধোৱা পখলোৱাৰ পৰা ধৰি। এতিয়া মই এয়া কাপোৰৰ দম এটা আছে, কাপোৰৰ দমটো লৈ আহিলোঁ। এয়া এতিয়া মই চাৰ্ফ দি লৈছোঁ দেই। এইফালে এতিয়া মই চাৰ্ফখিনি এয়া টেমাটোতে ভৰাই থৈছোঁ, দেখিছে নহয়। আৰু মুখখন ওপৰৰ ফালে কাটি লৈছোঁ দেই। এনেকৈ ভৰাই থ'লে মানে চেফটি হৈ থাকে। যদি পেকেটে চেকেটে থৈ দিওঁ তেতিয়া পেকেটটো পৰিলে আৰু গ'ল গোটেইখিনি চাৰ্ফ শেষ। এতিয়া মই ধুনীয়াকৈ এয়া চাৰ্ফত দি লৈছোঁ, দি পেলাই আকৌ চাবোন মাৰি পেলাই ধুম। চাবোন মানে বগা কাপোৰবিলাকত চাবোন নামাৰিলে চাফাই নহয়। আৰু এইফালে এয়া পকাখন ধুই লৈছোঁ। পকাখনত যে আমাৰ হাঁহখিনিয়ে যে হাগি থৈ দিয়ে, গতিকে এয়া ধুনীয়াকৈ চাফা কৰি ল'বলগীয়া হৈছে। আৰু এনেকৈ মানে আহল বহল ঠাইত ধুই পেলাইহে মই বেছি ভাল পাওঁ, গতিকে ইয়াতে মই কাপোৰখিনি ধুই লওঁ। দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ। আজৰি হৈ আকৌ ধানখিনি শুকাল, ধানখিনিও চপালোঁ। চপাই পেলাই আকৌ এতিয়া এয়া হাতে কামে লাগি গৈছোঁ, দেখিছে। বহুত দিনীয়া সপোন এটা পূৰণ হ'বলৈ গৈ আছে। বহুত দিনৰ পৰা ভাবি আছিলোঁ। এতিয়া মই এয়া শলাখিনি আনি পেলাই অকণমান সহায় কৰি দিছোঁ আমাৰ ককাইহঁতক। ককাই আৰু খুৰাই এয়া ধুনীয়াকৈ এটা ঘৰ সাজি আছে, দেখিছে। বহুত দিনৰ পৰা ভাবি আছিলোঁ চাংঘৰ এটা সাজিম বুলি। চাংঘৰটো সাজি কি কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই যাব, তেতিয়া গম পাব। এয়া মোৰ ফাইনেলি এতিয়া চাংখন হৈ গ'ল, দেখিছে নহয়। আৰু বেছি দিনৰ কাম নাই। বেৰকেইখন মই অৰ্ডাৰ দিছোঁ। বেৰকেইখন আনিলে মোৰ চাংঘৰটো ৰেডি হৈ যাব। এই চাংঘৰত কি কৰোঁ আপোনালোকে ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাই গ'লে গম পাব। আৰু এইফালে এতিয়া চোতালখন লেতেৰা হৈ আছে, চোতালখনক সাৰি লওঁ। এয়া ড্ৰোনৰ পৰা ভিডিঅ' কৰি আছোঁ। বন্ধু বান্ধৱীসকল, চোতাল সাৰি আজৰি হ'লোঁ। আজৰি হৈ পেলাই আকৌ আহি গ'লোঁ এয়া হাঁহ চৰাইকেইটা গঁৰালত ভৰাবলৈ কাৰণে। এয়া চৰাইকেইটা বাৰু নিজে নিজে সোমায়, কিন্তু হাঁহকেইটাক অকণমান আগুৱা পিগুৱা কৰি পেলাই সোমোৱাবলগীয়া হয়। এয়া এতিয়া শাহু বোৱাৰী দুইজনী লগ লাগি হাঁহ পাৰ সোমোৱাত ব্যস্ত। পাৰকেইটাইও নিজে নিজে সোমায়, কিন্তু সেই হাঁহকেইটাহে দুষ্ট। সিহঁতক মানে অকণমান আগুৱা পিগুৱা কৰি দিব লাগে। আৰু লগতে ছাগলীকেইটা মায়ে সোমোৱাই থৈ আহিলে। এতিয়া এয়া হাঁহকেইটা ভৰোৱা কামটো মোৰ। হাঁহখিনি ভৰাই লোৱাৰ পিছতে আকৌ দোকান খুলিব লাগিব, কাৰণ মানুহজনে এয়া দানা দি আহিছে, দেখিছে। মানুহজনে আকৌ গা পা ধুই আজৰি হোৱালে মই দোকানখন খুলি দিমগৈ। এয়া এতিয়া হাঁহকেইটা সোমোৱাই লওঁ। এইফালে এতিয়া মই দোকান খুলিবলৈ আহিলোঁ। মানুহজনে যিহেতু গাহৰি দানা দি আহিছে, দানা দি পেলাই এতিয়া গা পা ধুই আজৰি হ'ব। আজৰি হোৱাৰ পাছতহে মানুহজন দোকানলৈ আহিব। তেতিয়ালৈকে মই এয়া দোকানতে ব্যস্ত হৈ থাকিম।
ইমান কষ্ট আৰু ইমান ব্যস্ততাৰ মাজত আপোনালোকৰ মাজলৈ অকণমান এটা ভিডিঅ' আগবঢ়াই থাকোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোক ফেচবুকত চাই আছে তেওঁলোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু যিসকলে মোৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে তেওঁলোকে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল বটনত টিপি দিব নাপাহৰিব। চাওকচোন কিমান ব্যস্ততাৰ মাজত আমি জীয়াই থাকিব লগা হয়, নহয়নে? এইফালে এতিয়া ফটাফট এয়া দোকান ঘৰটো সাৰি লওঁ, তাৰ পাছতে মানুহজন আহিব। মানুহজনে আকৌ গৈছে ওচৰৰ দোকান এখনলৈ, মিছলি আনিবলৈ দিছোঁ, তাকে মিছল আনিবলৈ গৈছে। সন্ধিয়া টাইমত মানে কিবা এটা খাবলৈ পালে ভাল লাগে, গতিকে মানুহজনে মিছল আনিবলৈ গৈছে। এয়া মিছল আনি পালেহি, এতিয়া মিছল খাওঁ। আজি ভিডিঅ'টো ইমানেই। আপোনালোকে যদি ভাল পালে লাইক কৰিব আৰু পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ। টাটা বাই বাই।